নমস্কাৰ বন্ধুসকল সকলকে স্বাগতম জনাইছো মোৰ ভিডিঅ'লৈ। আজি আমি ওলাইছো মানে খুচকাৰি শিৱন মালাই যাম টেম্পল। এতিয়া বাজে 1:18 আৰু গা পা ধুই ৰেডি হ'ব লৈছো। ভিডিঅ' আমি গৈ আছো। এইটো আমাৰ পুনম, এইফালে মোৰ গিৰিয়েকজন। এতিয়া গৈ আছো। আন্ধা দেখিছেনে? কিমান আন্ধাৰ একদম, মানে আপোনালোকক দেখুৱাই আছো। আৰু আমি ওলালে এতিয়া গৈছো দেখুৱাইছো। কি কৈছে মানে কান্দি আছে যে, সেইটো কাৰণে কৈছে বোলে তোমাৰ মামী একজনী বাদ দিয়া, বোলে আমি এতিয়া পলাই যাম, তেনেকুৱা কৈছে। কুকুৰে কামুৰিলেও কামৰক মানে মাত শুনি পাইছেনে কুকুৰবোৰৰ? আমি এতিয়া মেৰতো গৈ আছো। এইফালে চাওক, অলপ পিছতহে বাটো চকু একদম জিলিকি আছে দেই। এনাছে ಇಲ್ಲ ಇಲ್ಲ 6 பேர் ಸೋಯರ ಕುಕ್ಕುರ್ চকু কেনেকে জিলিকি আছে পিছফালে। মুন জিতিৰ মিংলা যে পাৰে পাৰে নহয় চাওক। তামিলে ভিডিঅ' সেঞ্জিটিকৰ মাদৰি বিয়া মণ্ডপ ঘৰ হয় বুলি কওঁ বুলি কৈছে, শুনিছেনে? এখন একদম আমাৰ পুনম ডক্টৰ হ'ব নহয়, তেতিয়া আমাৰ পুনমৰ বিয়া ইয়াত পাতিম দেই। ಏನ ಸೋಮೇಶ್ ಬಂದಿಟ್ಯಾ ನಾ ಪಾಕವೇ ಇಲ್ಲ, ನೀನು ನಡಪಿಯಾ? ಸರಿ ಸರಿ ಪರವಾಗಿಲ್ಲ। এতিয়া চাই পাব দেই কোন কোন আহিছে। এতিয়া মানে লাইটৰ পোহৰ, ৰ'দে লাইটৰ পোহৰ যে এইফালে চাওক, একদম কাণ চান ঢাকি গৈছে। আৰু আমাৰ চেলভি আক্কা মানে বাই দেই, বাই মানে একদম স্পীডত গৈছে, হাই স্পীড, মানে ট্ৰেইন ধৰিব, মানে ট্ৰেইন গৈছে আৰু সেইটোৰ কাৰণে দেই। চাই থাকক কিমান ধুনীয়া দেখিছে নহয় জানো। জোনৰ পোহৰত আমি খোজকাঢ়ি গৈ আছো। চাওক হাইৱে ৰোড আহি পাইছো। আৰু এইফালে হৈছে বাছ ষ্টেণ্ড দেই। আৰু এইফালে হাইৱে ৰোড, এইফালে তিৰপুৰ পৰা অহা গাড়ীবোৰ আহিব। এইফালে বহুত লোক খোজকাঢ়ি গৈ আছে। চব আমাতকৈ আগতো গৈ আছে, পিছফালে আহি আছে নাজানো, কিন্তু আমি আগফালে চাইছোঁ। আৰু আগফালে বহুতেই খোজকাঢ়ি গৈ আছে, একদম দেখুৱাব নোৱাৰোঁ, এন্ধাৰ যে বহি আছে। দেখাইছোঁ দেই, সৌফালেদি গাড়ী গৈ আছে আৰু এইফালেদি আমি গৈ আছোঁ। বহি গৈ আছে, ৰেষ্ট ইলিয়া পুনম ৰেষ্ট, পানী কৰা নাই। চবে আৰাম কৰি গৈ আছে। আৰু আধা মানুহ শুই গৈছে দেই, আধা মানুহ আমি নাচি পালেম পাইছোঁ। আধা মানুহবোৰ বহি গ'ল দেই, বহুত দূৰৰ পৰা খোজকাঢ়ি আহি আছে। সেইটো আঞ্জিয়া ಎತ್ನಾ ಕಿಲೋಮೀಟರ್ ನಂದು ಬಂದಿಟ್ಟು ನಮ್ಮ ನಿಜಮಲ್ಲೇ ಅಸಲು 2 কিলোমিটাৰ আহি পাইছোঁ খোজকাঢ়ি দেই। মই নাজানো, সেইটো কাৰণে সুধি কৈছোঁ আৰু আপোনালোকক। পুলিচ চেক পোষ্ট পাইছোঁ আমি এতিয়া পাৰিউৰ ইলিয়া পুনম। চাওক কিমান মানুহ খোজকাঢ়ি গৈ আছে, পিছফালে দেখুৱাই দিছে। ইপো এল্লাৰ আমাৰ এতিয়া সকলো অলপ ৰেষ্ট কৰি লওঁ। বাকী আমাৰ 2টা পোৱালি আগতেই গুচি গ'ল, দেখিয়ে পোৱা নাই ক'ত গ'ল। চব বহি ৰেষ্ট কৰি গৈছে। এতিয়া আমিও বহুত দূৰ আহি পালোঁ, সেইটোৰ কাৰণে 2টা বজাত ওলাইছিলোঁ, এতিয়া হৈছে 4:30 হ'ব হৈছে। আৰু বহুত দূৰ আহিছোঁ, সেইটোৰ কাৰণে আৰাম কৰিম অলপ, চাহ তাহ দিম। আৰু এইটো হ'ল পাৰিউৰৰ
বিয়া মণ্ডপ মানে ইয়াত চুকুটি বুলি কয় শুকান আদাৰ চাহ মানে আছে আমাৰ পুনমে মোক ওলাই দিছে ইফালে আৰু ইফালে বিয়া মণ্ডপ কি হয় না ৰে আদা চাহ পুৰা গ্ৰুপ বহি আছে দেই ৰাধাও এতিয়ালৈকে যোৱা নাই আমি 6 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ এতিয়া আৰু যাব আছে বাকী 6 কিলোমিটাৰ 6 নে 7 কিলোমিটাৰ টোটেল যাব আছে কাংগ্যাম 10 কিলোমিটাৰ তাৰ পিছতকে লিখা আছে শিৱনমালাই 7 কিলোমিটাৰ আমি গৈ আছোঁ শিৱনমালাই বৰ্তমান আমাক যাব গোবি 46 কিলোমিটাৰ আমাক এতিয়া আৰু 7 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব আৰাম কৰা কিতাপত পাই ভৰি বিষাইছে বহুত ক'বই নাই এইটো আমাৰ মহাশয় বিহাৰ দেখিছে দেই চাহ তাহ খাই ওলাইছোঁ বেকৰীৰ পৰা গৈ আছে ইফালে গাড়ী চব আহি আছে আমাৰ পিছত আহি একদম লাগিছে একদম তেওঁৰ লিখিয়া লাগিছে কাঢ়িবই পৰা নাই মই দেই ইমান বিষাইছে প্ৰথমবাৰ খোজকাঢ়িছোঁ আৰু দেই এতিয়া এনেকুৱা খোজকাঢ়িব ইমান বিষাইছে নহয় এনেকুৱা আৰু ভিতৰে মানে তাত পাবলৈ মানে এনেকৈ বৰ বুলি কয় শিৱ নাই পুতেক ভগৱান গণেশ তাৰপিছতকৈ ভগৱান কাৰ্তিকৰ কাৰণেহে চবে মানে খোজকাঢ়ি গৈ আছে ইয়াত মোৰ বুলি কয় তো তাই চালে খোজকাঢ়ি গৈ আছে লগত গৈ আছে আমাৰ মহাশয়ে কিবা হেৰি লৈছিলে আৰু যাবলৈ গৈছে তাৰ কাৰণে মই ফচি গৈছোঁ আৰু তাৰ লগত তেতিয়াহে মানে যাব পাই চাগে খোজকাঢ়ি চাই পাইছেনে বাৰু কেনেকৈ গৈছে একদম পিটকা পিটকি বাচ্চাবোৰক লৈ ইয়াতকৈ সৰু সৰু কেঁচুৱাবোৰক তুলি লৈ খোজকাঢ়ি গৈ আছে আন্ধাৰত আৰু কেনেকুৱানো দেখুৱাম সেইটো কাৰণে এতিয়া পোহৰ হৈছে বুলি আপোনালোকক দেখুৱাইছোঁ আৰু দেই চাই পাইছেনে বাৰু কিমান ধুনীয়া লাগিছে নহয় জানো এৰিয়াটোৰ নাম হৈছে পেৰুমাল মালাই পেৰুমাল মানে বিষ্ণু ভগৱানৰ পাহাৰ অলপ আগত গ'লে মানে পাহাৰ এখন আছে তাত মানে বিষ্ণু ভগৱানৰ মন্দিৰ আছে তাত সেইটোৰ কাৰণে এই জেগাটোৰ নাম হৈছে পেৰুমাল মালাই আৰু ইয়াত দিছে খোজকাঢ়ি গৈ থকা মানুহবোৰক খানা চানা দিয়ে বৰ্তমান ৰেডি আছে দি আছে এতিয়া মানে কি হ'ল পদযাত্ৰা যিমানবোৰ মানুহ আহিব চবকে মানে খানা চানা দি সেইফালে চাই পাইছেনে বাৰু বন্ধুসকল সেইটোৱে হৈছে শিৱনমালাই ইমান ভালকৈ আপোনালোকক দেখুৱাব পোৱা নাই বাৰু ৰ'ব দেখুৱাইছোঁ এতিয়া পাহাৰটোক যে আপোনালোকক দেখুৱাবই পৰা নাই কিন্তু দেই ইমান ডাঙৰ ডাঙৰ গছবোৰ মানে এইফালে তেতেলী গছ মানে দুয়োফালে তেতেলী গছ হওক আৰু তেতেলী গছৰ একদম মানে অভাৱ নাই ইয়াত দেই একদম এই তেতেলী গছৰ কাৰণে আপোনালোকক মানে বৰ্তমান মই পাহাৰটোক দেখুৱাবই পৰা নাই এইটো চাই পাইছেনে অলপ এইখন জেগাতে আমি গৈ আছোঁ বৰ্তমান এইখন হৈছে শিৱনমালাই মানে শিৱৰ পাহাৰ আৰু এতিয়াও বহুত দূৰ আছে আৰু আমাক যাবলৈ জুম কৰিছোঁ মানে ইয়াৰ পৰা ওচৰত দেখাইছে কিন্তু বহুত দূৰ দেই হ'ব তেতেলী কিমান হৈছে বা লমে ভৰি পৰি আছে এইবোৰ চাইছেনে তেতেলী ভগৱান ইমান তেতেলী আৰু এন্ধাৰে দেখিছে আৰু ইমানো পোহৰ হোৱা নাই চাই পাইছেনে তেতেলীৰে একদম গছ ভৰি আৰু এইফালে গাড়ী মটৰ চব চলি আছে আজি আমি বৰ্তমান শিৱনমালাই পাই গ'লোঁ এইটো চাওক ইমান ভিৰ ক'বই নালাগে प्रथम गेट तो मदर गेट ना ये लोग कूद रही देखिए
அந்த பக்கம் நிற்கிறாங்க, அதனால அந்த சைடு நின்றுட்டு இருக்கிறாங்களே அதுதான் கேட்டேன். আৰু এইফালে মানে দি আছে কিবা কিবি দি আছে, মই নাজানো দেই, একদম ভাল ভাল দি আছে। এই খাইছ বেছি জুম হৈছে নেকি বাৰু, চাই পাইছেনে? ভিৰ முன்னாடி இருக்கேன் நினைக்கிறேன், முன்னாடி தான் இருக்கும் இங்க. सब भीड़ 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 এনেকুৱা ভিৰ দেখা পাইছে, এনেকুৱা ভিৰ আছে ইয়াত। পুলিচ মামাহঁত আছে দেই, পুলিচ মামা। এনাছে লাইনে কিমান দূৰলৈকে ভিৰ আছে চাওক। ইয়াতকৈ আগতো মানে হেৰি আছে, নতুন মানে ছেকেণ্ড ৰাস্তা আছে গেট, আমি কিন্তু প্ৰথম গেটেদি গৈছোঁ। পুলিচ ছিকিউৰিটি চব কেনেকুৱা